নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা আশাব্যঞ্জক খবৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ কিয়নো চলিত বৰ্ষৰ অক্টোবৰ মাহত অসম আৰক্ষীত বহু যুৱক যুৱতীয়ে লাভ কৰিব চাকৰি আৰু অক্টোবৰ মাহতে পুনৰ নিযুক্তিৰ বাবে বিজ্ঞাপন মুকলি কৰিব অসম চৰকাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত হদম্ভে ঘোষণা কৰিছে এই কথা এই ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ চলিত বৰ্ষৰ অক্টোবৰ মাহতে অৰ্থাৎ অহা মাহত অসম আৰক্ষীত হ'ব পুনৰ বৃহৎ নিযুক্তি আৰু এই নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব অক্টোবৰত আৰু অক্টোবৰতেই মুকলি হ'ব অসম পুলিচৰ আৰু বহু নতুন চাকৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিটিচি নিৰ্বাচনৰ প্ৰচাৰ সভাত আজিৰ দিনটোত কৰিছে ডাঙৰ মন্তব্য কিছু সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লাখ লাখ নিবনুৱা যুৱক যুৱতীক মুখ্যমন্ত্ৰীগৰাকীয়ে দিলে ভাল খবৰ আৰক্ষীৰ চাকৰিৰ বাবে অনুশীলন কৰা যুৱক যুৱতীয়ে পাব চাকৰি এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছো অক্টোবৰত ৰাজ্য চৰকাৰে মুকলি কৰিব অসম আৰক্ষীৰ চাকৰিৰ বাবে কেইবাটাও পদ আৰু নৱেম্বৰ মাহত নিযুক্তিৰ বাবে হ'ব পৰীক্ষা এই কথা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে অক্টোবৰ মাহতে বহু নিবনুৱাই খানাপাৰাত পাব নিযুক্তি পত্ৰ আৰু ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এটা ডাঙৰ খবৰ জনাই আছো অক্টোবৰ মাহতে নিযুক্তি পত্ৰ লাভ কৰিব আৰু অক্টোবৰ মাহতে নতুনকৈ চাকৰিৰ বিজ্ঞাপন ওলাব অসম আৰক্ষীৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিবনুৱা যুৱক যুৱতীৰ বাবে দিলে ভাল খবৰ সকলোতকৈ ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো